Good morning, students. আজিৰ ক্লাছত চোৱা তোমালোকক কেইটামান টাৰ্ম মই শিকাম এইকেইটা অলৰেডি তোমালোকে পাইছাই ফাৰ্ষ্ট ইয়েৰত তথাপিতো মই ৰিপিট কৰিব খুজিছোঁ এটা হৈছে ইনভেষ্টিগেটৰ মানে হৈছে যিয়ে এটা ছাৰ্ভেৰ মেইন কামখিনি কৰে ইয়াত লিখা আছে পাৰ্চন হু প্লেনছ এণ্ড কণ্ডাক্টছ ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন ইণ্ডিপেণ্ডেণ্টলি অৰ উইথ দ্য হেল্প অফ আদাৰ্ছ ইজ কল্ড ইনভেষ্টিগেটৰ যিয়ে কামটো কৰে ছাপ'জ মই এটা ছাৰ্ভে কৰিম এই মানুহজনে এটা ছাৰ্ভে কৰিব আৰু এই মানুহজনে কি কোৱা হ'ব ইনভেষ্টিগেটৰ তাৰপিছত এটা টাৰ্ম হৈছে এনুমাৰেটৰ কোনবোৰ হ'ব এৰ আণ্ডাৰত ছাপ'জ কিছুমান মানুহক কৈছে যে তোমাক মই এনেকৈ কৈছোঁ যে তুমি ইনভেষ্টিগেশ্যনৰ কাৰণে ডাটাবোৰ কালেক্ট কৰা তেতিয়াহ'লে সিহঁতক কোৱা হ'ব এনুমাৰেটৰ তাৰমানে এৰ আণ্ডাৰত যিমান মানুহে কাম কৰিব সিহঁতক চবকে কোৱা হ'ব এনুমাৰেটৰ হৈছে ইনভেষ্টিগেটৰ এইকেইটা হ'ব এনুমাৰেটৰ আৰু এনুমাৰেটে গৈ পেলাই যাক কুৱেশ্যন সুধিব ছাপ'জ এইটো এনুমাৰেটৰ গৈ 5জন মানুহক সুধিলে তেতিয়াহ'লে তেওঁ প্ৰত্যেকজনকে কোৱা হ'ব ৰেছপণ্ডেণ্ট মিনছ হু গিভ ৰেছপন্স টু ইয়'ৰ কুৱেশ্যন হ'ল গতিকে এই টাৰ্মকেইটা খুবেই ইম্পৰ্টেণ্ট বহুত ষ্টুডেণ্ট মানে কনফিউজ হৈছে ইনভেষ্টিগেটৰ এনুমাৰেটৰ নেকি কেতিয়াবা হ'ব পাৰে যেতিয়া এনুমাৰেটৰৰ কোনো কাম নাথাকে তেতিয়া ইনভেষ্টিগেটৰ এনুমাৰেটৰৰ কামখিনি কৰে কিন্তু সেই প্ৰত্যেকটোৰে মাজত কিবা এটা ডিফাৰেঞ্চ থাকিব কেতিয়াবা এনেকুৱা হয় যে উইদাউট হেল্প অফ এনুমাৰেটৰ ইনভেষ্টিগেটৰ কেন কালেক্ট ডাটা ফ্ৰম দ্য ৰেছপণ্ডেণ্ট কেতিয়াবা ইনভেষ্টিগেটৰে এনুমাৰেটৰ নোহোৱাকৈ কম ডাটা থাকিলে বা কম সময় মানে বেছি সময় থাকিলে তেতিয়া ৰেছপণ্ডেণ্টৰ পৰা ইনভেষ্টিগেটৰে নিজে ডাটা কালেক্ট কৰে মানে ইনভেষ্টিগেটৰ আৰু এনুমাৰেটৰটো এনেকুৱা এটা বস্তু যে ইয়াৰ আণ্ডাৰত এনুমাৰেটৰবিলাকে কাম কৰি ডাটাবোৰ কালেক্ট কৰিব পাৰে দ্য নেক্সট টপিক ইজ এৰৰ্ছ ইন চেম্পলিং যেতিয়া আমি চেম্পল ছাৰ্ভে এটা কৰোঁ তাত কিছুমান এৰৰ থাকিব পাৰে সেই এৰৰবিলাকক ষ্টেটিষ্টিক্সত বা চেম্পল ছাৰ্ভেত দুটা পাৰ্টত ভাগ কৰা হৈছে এটা হৈছে চেম্পলিং এৰৰ যিবিলাক আমাৰ চেম্পল ষ্টাডি কৰিলে এইবিলাক এৰৰ আহে আৰু বাকীবোৰ হৈছে নন চেম্পলিং এৰৰ বা প্ৰেচিডিউৱেল এৰৰ বুলিও বায়াছ বুলিও কোৱা হয় তাক নন চেম্পলিং এৰৰ বুলি যাক কোৱা হয় সেইটো মানে অকল চেম্পল ছাৰ্ভেত যে আহিব তেনেকুৱা কথা নহয় কিন্তু চেম্পলিং এৰৰ সদায় চেম্পল ছাৰ্ভে কৰিলেহে আহে চ' সেইবিলাকৰ টপিকবোৰ এতিয়া কেনেকৈ আছে চেম্পলিং এৰৰবোৰ এনেকুৱা ৰিলেটেড টু দ্য চাইজ অৰ নেচাৰ অফ দ্য চেম্পল ছিলেক্টেড ফৰ ষ্টাডি চেম্পলিং এৰৰ ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য ৰিজাল্ট অফ ষ্টাডিং এ চেম্পল inferring a result about the population and the result of the census of the whole population. This type of errors are absent in census. The sampling error বিলাক কি হয় আমি কেৱল চেম্পল ষ্টাডি কৰিলেহে পাওঁ আৰু নন চেম্পলিং এৰৰটো চেম্পল ছাৰ্ভেটো থাকিব আৰু চেঞ্চাছতো থাকিব দুইটা কমন হৈ থাকিব এতিয়া এই যে চেম্পলিং এৰৰ আৰু নন চেম্পলিং এৰৰ সিহঁতৰ কিছুমান কজেছ আছে মানে ফেক্টৰ্ছ আছে সেই ফেক্টৰবিলাক কি চোৱা প্ৰথমতে তোমালোকৰ কুৱেশ্যনটো এনেকুৱা আহিব পাৰে হোৱাট আৰ দ্য এৰৰ্ছ ইন চেম্পলিং তেতিয়া তোমালোকে দুটা লিখিলেই হৈ যাব চেম্পলিং এৰৰ নন চেম্পলিং এৰৰ বা প্ৰেচিডিউৰেল বায়াছ বুলিও আহে কেতিয়াবা এইটোও নোট কৰি ৰাখিবা আৰু সেইবিলাকৰ ডেফিনিশ্যনবোৰ দিয়া আছে প্ৰত্যেকটোৰে চেম্পলিং এৰৰ ডেফিনিশ্যন দিয়া আছে নন চেম্পলিং এৰৰ ডেফিনিশ্যন দিয়া আছে আৰু সেই দুইটা এৰৰৰে আমি কি দিছোঁ কজেছ মানে ৰিজনছখিনিও দিয়া হৈছে ফাৰ্ষ্ট এইটো আহিলে তোমাৰ চেম্পলিং এৰৰ ডেফিনিশ্যন কেনেকৈ আমি চেম্পলিং এৰৰটো ডিফাইন কৰিব পাৰোঁ আৰু কি ক্ষেত্ৰত আমি তাক পাব পাৰোঁ আৰু ফেক্টৰ্ছ মানে কি কাৰণত চেম্পলিং এৰৰ এৰাইজ হ'ব পাৰে সেই কজেছখিনি ইয়াত দিয়া আছে ফল্টি চিলেকশ্যন অফ চেম্পল ছাবষ্টিটিউশ্যন ফল্টি চিলেকশ্যন অফ চেম্পল মানে কি ছাপ'জ এই ছেবা বা CBSEৰ যিটো আমাৰ ৰিজাল্টৰ ডাটা কালেকশ্যনৰ ক্ষেত্ৰত আগতে যিটো এক্সাম্পল দিছিলোঁ ছাপ'জ মোক কৈছে যে ছেবাৰ আণ্ডাৰত থকা ষ্টুডেণ্টখিনি ছাৰ্ভে এটা কৰিব লাগে তাত যদি CBSE ষ্টুডেণ্টবিলাকক এটাক মই লৈ লওঁ তেতিয়াহ'লেতো কি হ'ব ফল্টি চিলেকশ্যন অফ দ্য চেম্পল হ'ব তাৰমানে সেই ডাটাটোৰ পৰা আমি এটা ভুল ৰিজাল্ট পাই যাম Substitution of sampling unit by non-selected sampling unit. Substitution of sampling unit by non-selected sampling unit অৰ্থটো এনেকুৱা যে ধৰি লৈছোঁ মই ডাটাটোত ভেলুটো ভৰাব লাগিছিলে 80 বুলি কিন্তু মই ভৰালোঁ 30 বুলি গতিকে 30ৰ ঠাইত কি হ'ব লাগে একচুৱেলি 80 হ'ব লাগে ডিফাৰেঞ্চ 50 সেই ডাটাবিলাক আমি কি বুলি ক'ব পাৰোঁ আচলতে চেম্পলিং এৰৰ বুলি ক'ব পাৰোঁ
The faulty demarcation of sampling unit and constant error due to improper choice of statistic. এতিয়া তোমালোকে যেতিয়া চেম্পল ছাৰ্ভে এটা কৰিবা তেতিয়া ডেফিনেটলি কিবা এটা তোমালোকে ষ্টেটিষ্টিক পাবা ষ্টেটিষ্টিক মানে এনেকুৱা যে যিটো ভেলু আমি ক'ৰ পৰা পাওঁ চেম্পল ষ্টাডিৰ পৰা পাওঁ ভেলু মানে এনেকুৱা যে মেইন মিডিয়ান মড এটচেট্ৰা ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনো হ'ব পাৰে ফল্টি ডেমাৰ্কেশ্যন অফ চেম্পলিং ইউনিট মানে কি হৈছে যেতিয়া মই এটা ডাটা লৈছোঁ সেই ডাটাখিনি লওঁতে চেম্পল ছাৰ্ভে হওক বা পপুলেশ্যনতে হওক মানে চেঞ্চাছতে হওক যিটো ডাটা আমি কালেক্ট কৰিম তেতিয়াহ'লে কি কৰোঁ ৰিজাল্ট উলিয়াওঁ সেই ৰিজাল্টবিলাক উলিয়াওঁতে আমি যেতিয়া ভুলকৈ এটা লৈ লওঁ বা আমি ছাপ'জ এইটো এজিউমিন দি কৰিব লাগিছিলে মই কৰিলোঁ ষ্টেপ ডিফিউশ্যন মেথড মানে মিন চিলেকশ্যন মিনৰ কেলকুলেশ্যনৰ ক্ষেত্ৰত কৈছোঁ মই কৰিব লাগিছিলে ছাৰ্ভেটো চাই পেলাই এজিউমিন মেথড কিন্তু মই কৰিলোঁ ষ্টেপ ডিফিউশ্যন মেথড তেতিয়াহ'লে হ'ব জানো সেইটো বা কণ্টিনিউৱাছ ছিৰিজ এটা দিয়া আছে তাত মই ডিছক্ৰিট ছিৰিজৰ ফৰ্মুলা এপ্লাই কৰি দিলোঁ সেইকাৰণে ইয়াত কৈছে যেতিয়া আমি ষ্টেটিষ্টিকটো ভুলকৈ ল'ম অৰ্থাৎ যিটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো পাতোঁতে যদি ভুল ষ্টেটিষ্টিক মানে ফৰ্মুলাটো ভুলকৈ পাতিলেতো ডেফিনেটলি ভুল ষ্টেটিষ্টিক বা ৰিজাল্ট এটাই আহিব গতিকে আমি সেইটো যদি কৰোঁ তেতিয়াও চেম্পল ছাৰ্ভেত এৰৰ আহিব পাৰে নেক্সট বায়াজ ইন দ্য এষ্টিমেশ্যন অফ পপুলেশ্যন পেৰামিটাৰ্ছ যেতিয়া আমি পপুলেশ্যন এটা মানে ধৰি লোৱা আমাক কৈছে যে আমি যে টেষ্ট অফ ছিগনিফিকেঞ্চত কৰিছিলোঁ ছাপ'জ মিৰ ভেলু 35 দিয়া আছিলে কিন্তু হ'ব লাগিছিলে 36 তাৰ পৰা আমাৰ যিটো চেম্পল ছাৰ্ভেৰ পৰা আমি যিটো টেষ্ট কৰিম সেই টেষ্টটোৰ কাৰণে কি হ'ব সেইটোৰ লগত যদি 35টোৰ লগত নিমিলি পেলাই 36টোৰ লগত 35টো হ'ব লাগিছিল কিন্তু 36 বুলি লিখাৰ কাৰণে সি ষ্টেটিষ্টিকটো এটা ভুল ইনফৰ্মেশ্যন দিয়া আছে তাৰমানে সেই তেতিয়া আমি কি কৰিম ভেলিডিটিটো চাবলৈ তাৰ দিগদাৰ হ'ব আৰু যিটোৱে চেম্পলিং এৰৰ হোৱাত সহজ কৰি দিয়ে সেইটো হৈছে চেম্পলিং এৰৰ আৰু চেম্পলিং এৰৰৰ ফেক্টৰ্ছখিনি এতিয়া আহিলে নন চেম্পলিং এৰৰবোৰ কি তাত চেম্পল ষ্টাডিৰ কোনো কথা নাথাকে যে চেম্পলতেই হ'ব লাগিব বা চেঞ্চাছতে হ'ব লাগিব বুলি কথা নাই দুটাতে আহিব পাৰে কিন্তু তাত চেম্পল ৰিলেটেড টপিকছবিলাক এক্সক্লুড কৰা থাকে চ' নন চেম্পলিং এৰৰ্ছ অৰ প্ৰেচিডিউৱেল বায়াছ আৰ এৰাইজ অন প্ৰচেছিং অফ ডাটা যেতিয়া আমি কিবা এটা ছাৰ্ভে কৰি থাকোঁ সেই ছাৰ্ভেটো কৰি থাকোঁতে যি মেথড বা টেকনিক্স এপ্লাই কৰোঁ সেই সময়তে কি হয় এই এই নন চেম্পলিং এৰৰবিলাক আহে দে মে এৰাইজ ইন আইদাৰ এ চেঞ্চাছ অৰ এ চেম্পল ছাৰ্ভে সেইটো চেম্পল ছাৰ্ভেটো আহিব পাৰে আৰু চেম্পল ছাৰ্ভেটো আহিব পাৰে বা কমপ্লিট এনুমাৰেশ্যনতো আহিব পাৰে দিছ ইজ এ কনচিকুৱেঞ্চ অফ চাৰ্টিন ফেক্টৰ্ছ উইচ আৰ উইদিন দ্য হিউমেন কণ্ট্ৰল যিবিলাক আমাৰ নন চেম্পলিং এৰৰ থাকে সেই নন চেম্পলিং এৰৰবিলাক আমি নিজেই কমাই ল'ব পাৰোঁ বা তাক আমি কণ্ট্ৰল কৰিব পাৰোঁ কিন্তু যিবিলাক চেম্পলিং এৰৰ থাকে সেইবিলাক আমি কণ্ট্ৰল কৰিবলৈতো ইমান ইজি নহয় এতিয়া চব ফেক্টৰ্ছ অফ নন চেম্পলিং এৰৰ ফল্টি প্লেনিং কুৱেশ্যনাৰী এখন বনাইছোঁ তেতিয়া আমাৰ ভুল হ'ব পাৰে আমি কৈছোঁ যে আমি ক্লাছিফিকেশ্যনটো আগত কৰি ল'ম তাৰপিছত আমি টেবুলেশ্যন কৰিম তাৰপিছত তেনেকুৱা ষ্টেপ বাই ষ্টেপ কৰি ল'ম কিন্তু মই কি কৰিলোঁ ছাপ'জ মই টেবুলেশ্যন আগত কৰি দিলোঁ ক্লাছিফাই নকৰাকৈ বা ওপৰৰ পৰাই চাই থ'লোঁ চাই পেলাই কেৰেক্টাৰিষ্টিকৰ পৰা মই কি কৰিলোঁ ক্লাছিফাই কৰি দিলোঁ টেবুল বনাই দিলোঁ তাৰপিছত মই ক্লাছিফাই কৰিলোঁ সেইটো এটা ভুল প্লেনিং হ'ল যে আগতে কৰিব লাগিছিলে ক্লাছিফিকেশ্যন কিন্তু মই কৰিলোঁ কি টেবুলেশ্যন গতিকে ষ্টেপ বাই ষ্টেপ যদি নাযাওঁ তেতিয়াহ'লে নন চেম্পলিং এৰৰ অহাৰ চান্সেছ থাকে ইমপাৰফেক্ট কুৱেশ্যনাৰীখন ভুল যদি হয় মই সুধিব লাগে এইজৰ কথা মই সুধি আছোঁ পইচা মানে আৰ্নিঙৰ কথা তেতিয়া এটা ভুল হ'ব কুৱেশ্যন মানে কুৱেশ্যনাৰীটো টপিকটোৰ ৰিলেটেড হ'ব লাগে টপিকটোৱে মানে তাত স্থান পাব লাগিব তেতিয়াহে আমি কুৱেশ্যনাৰীখন পাৰফেক্ট বুলি ক'ব পাৰোঁ ডিফেক্টিভ মেথড অফ ইণ্টাৰভিউইং যেতিয়া এজন ইনভেষ্টিগেটৰে বা এনুমাৰেটৰে এজন ৰেছপণ্ডেণ্টক কিবা কুৱেশ্যন সোধোতে বিৰাটেই কনচিয়াছ হ'ব লাগে যদি কনচিয়াছ নহয় তেতিয়াহ'লে এৰৰ অহাৰ চান্স থাকে আৰু সেইটোৱেই হ'ব নন চেম্পলিং এৰৰ লেক অফ ট্ৰেইনড এণ্ড কোৱালিফাইড ইনভেষ্টিগেটৰ্ছ যদি আমাৰ ট্ৰেইনিং নাথাকে যে মই তোমাক কৈছোঁ যে তুমি ইমানখিনি ডাটা কালেক্ট কৰি আনা কিন্তু তোমালোকে ভালকৈ নাজানে ডাটা কালেকশ্যনৰ মেইন প্ৰচেছ বা মেথডছখিনি কি তেতিয়াহ'লে তোমালোকৰ ভুল হ'ব যদি ট্ৰেইনিংটো মই ভালকৈ নিদিওঁ বা যিকোনো মানুহৰ হতুৱাই যদি মই ডাটাখিনি কালেক্ট কৰি আনো তেতিয়াহ'লে ভুল ইনফৰ্মেশ্যন অহাৰ চান্সেছ থাকে আৰু নন চেম্পলিং এৰৰ হৈ যাব ৰেছপন্স এৰৰ হুইচ ইজ ডিউ টু এক্সিডেণ্ট ছেল্ফ ইণ্টাৰেষ্ট ফেইলিয়ৰ অফ ৰেছপণ্ডেণ্টছ মেমৰি এটচেট্ৰা এতিয়া কিছুমান কথা এনেকুৱা থাকে ছাপ'জ মই তোমাক সুধিছোঁ যে তুমি মেথছত মাৰ্কছ কিমান পালা তুমি তেতিয়া এনচাৰটো দিবলৈ বেয়া পাইছা বা মোক পাত্তা দিয়া নাই মই কোৱাৰ কাৰণে সেইটো হ'ব ৰেছপন্স এৰৰ বা এনেকুৱা হ'ব পাৰে তোমাৰ এক্সিডেণ্ট হ'ল কিবা এটা কথাত সেই এক্সিডেণ্টত তুমি কিছুমান কথা পাহৰি গ'লা তেতিয়াও তোমাৰ সেইটো ৰেছপন্স এৰৰ আহিব পাৰে
আৰু এনেকুৱা হ'ব পাৰে যে ছাপ'জ কিবা মানুহৰ অকণমান ব্ৰেইনত দুখ চুখ পালে কেতিয়াবা কিবা মেমৰি লছ হয় বা তেনেকুৱা জাতীয় যেতিয়া হয় তেতিয়া আমাৰ ৰেছপন্স এৰৰ আহিব ৰেছপন্স এৰৰ মানে কি ৰেছপণ্ডেণ্টৰ পৰা আমি ভাল ৰেছপন্স পোৱা নাই সেইকাৰণে আমাৰ এই ৰেছপন্স এৰৰটো এৰাইজ হৈছে চ' এইকেইটা হৈছে কি ফেক্টৰ্ছ আৰু ডেফিনেশ্যনছ অফ নন চেম্পলিং এণ্ড চেম্পলিং এৰৰ সিহঁতৰ ডিফাৰেঞ্চকেইটাও মই লগতে কৈয়ে দিছোঁ মই অলৰেডি অলপমান থুলমূলকৈ কৈছোঁৱেই যে যেতিয়া আমি চেম্পল ছাৰ্ভে কৰিম সেই চেম্পল ছাৰ্ভে কৰিলে চেম্পলিং এৰৰ আহিব আৰু নন চেম্পলিং এৰৰ বথ ইন চেম্পল ছাৰ্ভে এণ্ড চেঞ্চাছ দুইটাতে এৰাইজ হ'ব ইনক্ৰিজ চেম্পল চাইজ উইল ৰিডিউচ দিছ এৰৰ যেতিয়া চেম্পল চাইজটো ডাঙৰ হৈ যাব তাৰমানে এনৰ ভেলু যেতিয়াই বাঢ়িব এৰৰবিলাক সিমানেই কমি যাব তাৰমানে যিমানেই তুমি চেম্পল চাইজটো ল'বা চেম্পল চাইজ বঢ়াই দিবা সিমানেই এৰৰ কম অহাৰ চান্সেছ থাকিব ইনক্ৰিজিং চেম্পল চাইজ উইল নট ৰিডিউচ দিছ এৰৰ ইয়াত চেম্পল চাইজৰ কোনো কথাই নাই চেম্পল চাইজটো তুমি বঢ়াই দিয়া বা কমাই দিয়া তাত এৰৰটোৰ কোনো ধৰণৰ ইম্পেক্ট নহয় নাম্বাৰ 3 ফেক্টৰ্ছ অফ দিছ এৰৰ আৰ নট উইদিন হিউমেন কণ্ট্ৰল আমি চেম্পলিং এৰৰ নিজে কণ্ট্ৰল কৰিব নোৱাৰোঁ কিন্তু নন চেম্পলিং এৰৰ পাৰোঁ চ' আজিৰ ক্লাছটোত বেচিকেলি আমি এৰৰ্ছখিনিৰ বিষয়ে পঢ়িলোঁ যদি ইয়াত কিবা ডাউট থাকে মোৰ লগত কণ্টেক্ট কৰিবা